আমুৱাইছে কাৰাগাৰৰ বন্ধ কোঠৰী আমুৱাইছে এপিএছচিৰ গোচৰত অভিযুক্ত সংবাদ মাধ্যমত ক্ষোভ উজাৰি আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত তুলিলে প্ৰশ্ন কিয় বাছি বাছি গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত 2400 answer booklet send kora hoise for forensic report out of 2400 forensic copy why only 25 or 35 officers are arrested questions to the authority that why people they have been named but they have not been arrested why ঠিকই এওঁলোকৰ আমনি লাগিছে বক্ৰপথেৰে এচিএছ এপিএছ হোৱা এই সকলক কাৰাগাৰৰ বন্ধ কোঠৰীয়ে বাৰুকৈয়ে আমুৱাইছে বৃহস্পতিবাৰে স্বাভাৱিক প্ৰক্ৰিয়াৰে 24 জন ৰাজপত্ৰিত বিষয়াক হাজিৰ কৰোৱা হৈছিল বিশেষ আদালতত আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন তুলিলে হিমাংশু চৌধুৰী আৰু সাবিৰা ইমৰানে मतलब आयो আমাৰ যে চুজন পিক কৰি সিলেক্টিভ মানুহ এৰেষ্ট কৰিছে তেওঁলোকে তেনেকৈ কৰি নিজকে হিৰো বুলি ভাবাটো ভুল হ'ব কেৱল 25 জনেই কিয় বাকি সকলক গ্ৰেপ্তাৰ কৰা নাই কিয় কাৰাগাৰৰ চাৰিবেৰৰ মাজত থাকি থাকি অস্বস্তিত ভোগা প্ৰতিগৰাকী ৰাজপত্ৰিত বিষয়াক এতিয়া লাগে জামিন কাৰাগাৰত সঘন বিদ্যুৎ কৰ্তনে আমনি কৰিছে নিহামণি ডেকাক কাৰাগাৰত নিহা টোপনি নাহে নিহামণিৰ সন্তানৰ কষ্টৰ দোহাই দি কাৰাগাৰৰ কোঠাত ইনভাৰ্টাৰ সংযোগৰ আবেদন নিহামণিৰ আনহাতে বক্ৰপথেৰে চাকৰি লৈ কাৰাগাৰৰ ভাত খাবলগীয়া হোৱা একাংশ ৰাজপত্ৰিত বিষয়া ক্ষুণ্ণ সংবাদ মাধ্যমৰ ওপৰত শিক্ষাগত অৰ্হতাক লৈ বাতৰি সম্প্ৰচাৰত অসন্তুষ্টি শিক্ষাগত অৰ্হতাৰ ওপৰত সংবাদ মাধ্যমে কিয় প্ৰশ্ন তুলিব বুলি আদালতত অভিযোগ পল্লৱিকা শৰ্মাৰ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰা এইসকল ৰাজপত্ৰিত বিষয়াই নিবিচাৰিলেও সংবাদ মাধ্যমে পালন কৰি যাব নিজৰ দায়িত্ব ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সহযোগত নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ